নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 2। আগৰ পাঠটো খুব ধুনীয়াকৈ মই পঢ়াই দিছোঁ। যিসকলে চোৱা নাই তোমালোকে সেইসকলে চাই ল'বা। ঠিক আছে, তো প্ৰথম পাঠ আছিল আমাৰ পৃথিৱী, 2 নম্বৰ পাঠ হৈছে সময় মণ্ডল আৰু মানচিত্ৰ। তো এই পাঠত আমি সময় মণ্ডল আৰু মানচিত্ৰ সম্বন্ধে জানিম। এতিয়া আহাচোন ছাত্ৰ ছাত্ৰীসকল, আমি একেলগে চাওঁ। আৰু ইয়াত এটা ছবি চাইছা, তোমালোকে দেখিব পাইছা। এইটো কিহৰ চিত্ৰ? চিত্ৰ 2.1 ফিফা বিশ্বকাপ কাটাৰ 2022ৰ খেলৰ সময়সূচী। ইয়াত খেলৰ সময়সূচী দি দিছে। তোমালোকে জানাই, মই আগৰ পাঠত ধুনীয়াকৈ বুজাইছোঁ যে আমাৰ যিটো আহ্নিক গতিৰ ফলে দিন ৰাতি হয়, সেইটোৰ কাৰণে কি হয়, যেতিয়া আমাৰ ভাৰতবৰ্ষত দিন হৈ থাকে তেতিয়া আমেৰিকাত ৰাতি হৈ থাকে। কাৰণ সূৰ্যৰ সন্মুখত যি অঞ্চলসমূহ পৰে সেই অঞ্চলসমূহত দিন হৈ থাকে, আৰু তাৰ বিপৰীত দিশত যি অঞ্চলসমূহ থাকে তাত ৰাতি হৈ থাকে। আৰু গ্ৰীণউইচ মানসীমাৰ ওপৰত, যিটো দ্ৰাঘিমা ৰেখাৰ মান সীমাৰ ওপৰত ধৰি যিটো মান সময় নিৰ্ণয় কৰা হয়, সেইটো কাৰণে বেলেগ বেলেগ জেগাত সময়টো বেলেগ বেলেগ হয়। এতিয়া কি কৈছে, সময় মণ্ডল চোৱা কৈছে। তাৰপিছত কৈছে ওপৰৰ ছবিখনত 2022 চনত বিশ্বকাপ ফুটবল সময়সূচী দিয়া হৈছে। সেই সময়সূচী দিয়া হৈছে। মন কৰিলে দেখিবা যে একেখন খেলৰ পোনপটীয়া সম্প্ৰচাৰ বিশ্বৰ ভিন্ন ভিন্ন প্ৰান্তৰ লোকে বেলেগ বেলেগ সময় চাবলৈ পাব। এনেকুৱা কিয় হয় ভাবিছানে বাৰু? এনেকুৱা কিয় হয় তোমালোকে ভাবিছানে? সময় মণ্ডল, পৃথিৱীখন অতি বিশাল। এই বিশাল পৃথিৱীখনত যদি এফালে দিন হয় তেন্তে তাৰ ঠিক বিপৰীত ফালে ৰাতি হয়। ফলস্বৰূপে আমি সকলোৱে সকলো কাম একে সময়তে কৰিব নোৱাৰোঁ। সেয়েহে পৃথিৱীখনক কেইবাটাও সময় মণ্ডলত ভাগ কৰি লোৱা হৈছে। সময় মণ্ডল টাইম জোন হৈছে পৃথিৱীৰ উপৰিভাগৰ একোটা নিৰ্দিষ্ট অঞ্চল য'ত সামাজিক, আইনগত আৰু ব্যৱসায়জনিত কাম-কাজ একে সময়ত মানি চলা হয়। বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? সময় মণ্ডল কি বুলি ক'লে তোমালোকে এইটো এনেকৈ ধুনীয়াকৈ ক'ব পাৰা যে সময় মণ্ডল কি? ইয়াত চোৱা দিছে, সময় মণ্ডল হৈছে ইয়াৰ পৰা তোমালোকে ধুনীয়াকৈ লিখিব পাৰা, সময় মণ্ডল হৈছে পৃথিৱীৰ উপৰিভাগৰ একোটা নিৰ্দিষ্ট অঞ্চল য'ত সামাজিক, আইনগত আৰু ব্যৱসায়জনিত কাম-কাজত একেই মান সময় মানি চলা হয়। অৰ্থাৎ সেই নিৰ্দিষ্ট অঞ্চলটোত অন্তৰ্ভুক্ত দেশবোৰ স্থানীয় সময় একেই। ওচৰা-ওচৰি দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান সাধাৰণতে 1 ঘণ্টা হয়। ঠিক আছে, কি কৈছে? ওচৰা-ওচৰি দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান সাধাৰণতে কি হয়? 1 ঘণ্টা হয়। সময় মণ্ডল কেনেকৈ গণনা কৰা হয়? এতিয়া সময় মণ্ডল কি, এইটো কেনেকৈ গণনা কৰা হয় সেইটো আমি চাম। এতিয়া চোৱা কি কৈছে, সময় মণ্ডল গণনাৰ লগত পৃথিৱীৰ আহ্নিক গতি বা আৱৰ্তন গতিৰ এক বিশেষ সম্বন্ধ আছে। মই পাঠটোৰ ষ্টাৰ্টিঙতে কৈছোঁ যে আহ্নিক গতিৰ ফলত আমাৰ দিন ৰাতি হয়, তাৰ মানে সময় মণ্ডলৰ লগত আহ্নিক গতিৰ এটা সম্পৰ্ক আছেই। তোমালোকে ইতিমধ্যে পাই আহিছা যে পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি পশ্চিমৰ পৰা পূবলৈ গতি কৰে। এইটো তোমালোকে আগৰ পাঠত পাইছা। পৃথিৱী কোন দিশৰ পৰা কোন দিশে ঘূৰে? পৃথিৱী কি কৰে? পৃথিৱী পশ্চিমৰ পৰা পূবলৈ গতি কৰে। 24 ঘণ্টাত সম্পূৰ্ণ এক পাক ঘূৰে। এক পাক ঘূৰোতে অৰ্থাৎ 24 ঘণ্টা পৃথিৱীয়ে 360 ডিগ্ৰী কোণ সম্পূৰ্ণ কৰে। বৃত্তৰ এটাৰ মুঠ কোণৰ পৰিমাণ 360 ডিগ্ৰী। গতিকে দ্ৰাঘিমা অংশ হিচাপে 1 ঘণ্টাত পৃথিৱীয়ে অতিক্ৰম কৰে 15 ডিগ্ৰী। এইটো মনত ৰাখিবা। দ্ৰাঘিমা অংশ হিচাপে পৃথিৱী 1 ঘণ্টাই গতি কৰে 15 ডিগ্ৰী। ঠিক আছে, বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? এতিয়া নেক্সট চাওঁ আমি কি দিছে। চোৱা নেক্সট কি কৈছে। 360 ডিগ্ৰী ডিভাইডেড 24, মানে 24 ঘণ্টাতে 360ক যদি আমি ভাগ কৰোঁ, হৰণ কৰিলে আমি এই 15 ডিগ্ৰীটো আমি পাম। ঠিক আছে, সেইদৰে 1 ডিগ্ৰী ঘূৰোতে সময় লাগে 4 মিনিট। এতিয়া এই যে 15 ডিগ্ৰীৰ পৰা মানে 1 ডিগ্ৰী ঘূৰোতে কিমান মিনিট সময় লাগে? 4 মিনিট। কিমান সময় লাগে? 4 মিনিট। তেনেহ'লে 15 ডিগ্ৰী ঘূৰোতে কিমান সময় লাগিব? তোমালোকে 15ৰ লগত 4 পূৰণ কৰা। ঠিক আছে, কিমান হ'ব?
কোনে ক'ব পাৰিব? কমেণ্ট ছেকশ্যনত জনাবাচোন 15 ডিগ্ৰীৰ লগত কিমান হ'ব। ঠিক আছে, তো কৈছে যে 1 ডিগ্ৰী ঘূৰোতে সময় লাগে 4 মিনিট। তেতিয়াহ'লে 15 ডিগ্ৰী ঘূৰোতে কিমান মিনিট হ'ব এইটো তোমালোকে হিচাপ কৰিবা। সেইকাৰণে গোটেই পৃথিৱীখনকে 24টা সময় মণ্ডলত ভাগ কৰা হৈছে। সময় মণ্ডল গণনা দ্ৰাঘিমা ৰেখাৰ ওপৰত ভিত্তি কৰি কৰা হয়। লণ্ডনৰ ওচৰৰ গ্ৰীণউইচৰ ওপৰেৰে যোৱা দ্ৰাঘিমা ৰেখাডালক মুখ্য দ্ৰাঘিমা ৰেখা বোলা হয়। ইয়াতো কিন্তু এটা প্ৰশ্ন হয় যে মুখ্য দ্ৰাঘিমা ৰেখা কোনফালেদি গৈছে, তেতিয়া তোমালোকে কি ক'বা? লণ্ডনৰ ওচৰত গ্ৰীণউইচৰ ওপৰেদি গৈছে, যাৰ মান হৈছে 0 ডিগ্ৰী। এইটো ভেৰি ইম্পৰ্টেণ্ট। মুখ্য দ্ৰাঘিমা ৰেখাৰ মান কিমান? 0 ডিগ্ৰী। মুখ্য দ্ৰাঘিমা ৰেখাৰ মান কিমান? 0 ডিগ্ৰী। মুখ্য দ্ৰাঘিমা ৰেখাৰ ঠিক বিপৰীতে থকা দ্ৰাঘিমা ৰেখাডালক আন্তৰ্জাতিক তাৰিখ ৰেখা বুলি কোৱা হয়। আৰু মুখ্য দ্ৰাঘিমা ৰেখাৰ কি কৈছে চাই লোৱা ভালকে। মুখ্য দ্ৰাঘিমা ৰেখাৰ ঠিক বিপৰীতে থকা দ্ৰাঘিমা ৰেখাডালক আন্তৰ্জাতিক তাৰিখ ৰেখা বুলি কোৱা হয়। ইয়াৰ মান হৈছে 180 ডিগ্ৰী। এতিয়া মুখ্য দ্ৰাঘিমা ৰেখাৰ মান কিমান? মুখ্য দ্ৰাঘিমা ৰেখাৰ মান হৈছে 0 ডিগ্ৰী আৰু আন্তৰ্জাতিক তাৰিখ ৰেখাৰ মান কিমান? 180 ডিগ্ৰী। এই দুডাল ৰেখাৰ মাজত সময়ৰ ব্যৱধান হৈছে 1 দিন। আৰু মুখ্য দ্ৰাঘিমা ৰেখা আৰু আন্তৰ্জাতিক তাৰিখ ৰেখা এই দুইটাৰ মাজত ব্যৱধান কিমান? 1 দিনৰ ব্যৱধান। মুখ্য দ্ৰাঘিমা ৰেখাৰ 0 ডিগ্ৰী সময়ৰ লগত প্ৰতি 15 ডিগ্ৰী দ্ৰাঘিমাংশৰ মূৰে মূৰে একে ঘণ্টাত যোগ বা বিয়োগ কৰা সময় মণ্ডল গণনা কৰা হয়। মুখ্য দ্ৰাঘিমা ৰেখাৰ পৰা পূবলৈ গ'লে সময় আগুৱাই যাব, কাৰণ সূৰ্য পূব পিনে আগতে উদয় হয়। ঠিক আছে, কিন্তু কিয়নো পৃথিৱীখনে পশ্চিমৰ পৰা পূবলৈ ঘূৰে, সেইকাৰণে সূৰ্য কোনফালে উদয় হয়? পূব ফালে উদয় হয়। আৰু যদি পৃথিৱীখন পূবৰ পৰা পশ্চিমৰ ফালে ঘূৰিলে হয়, তেতিয়া সূৰ্যখন কোনফালে ওলালে হয়? তেতিয়া সূৰ্যখন পশ্চিম ফালে ওলালে হয়। যিহেতু পৃথিৱী, এই কথাটো মই বাৰে বাৰে বুজাই গৈছোঁ, যিহেতু পৃথিৱীয়ে পশ্চিমৰ পৰা পূবলৈ ঘূৰে, সেইকাৰণে সূৰ্যডাল কোনফালে উদয় হয়? পূবফালে উদয় হয়। মুখ্য দ্ৰাঘিমাৰ পৰা পশ্চিমলৈ গ'লে সময় পিছুৱাই যায়। ঠিক আছে, মুখ্য দ্ৰাঘিমাৰ পৰা পশ্চিমলৈ গ'লে সময় পিছুৱাই যায়, যিহেতু সূৰ্যোদয় পশ্চিম দিশৰ পিছত হয়। তলত তালিকাখনৰ জৰিয়তে সময় মণ্ডল কেনেকৈ গণনা কৰা হয় তাৰ ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে। ঠিক আছে, বুজি পাইছে? এতিয়া নেক্সট চোৱা, দিছে ৰাতিপুৱা 9 বজাত তেতিয়া 45 ডিগ্ৰী পশ্চিমত থাকে। যেতিয়া ৰাতিপুৱা 10 বাজে তেতিয়া 30 ডিগ্ৰী পশ্চিমত থাকে। যেতিয়া ৰাতিপুৱা এইফালে যেতিয়া সময়টো বাঢ়ি বাঢ়ি গৈ থাকিব, সেইফালে দ্ৰাঘিমা ৰেখাৰ পিছফালে গৈ থাকিব। দেখিছানে? দুপৰীয়া 12 বজাৰ লগে লগে 0 ডিগ্ৰী আহি যাব। দুপৰীয়া যেতিয়া 1 বাজিব তেতিয়া 15 ডিগ্ৰী পূবফালে যাব। যেতিয়া দুপৰীয়া 2 বাজিব তেতিয়া 30 ডিগ্ৰী পূবত আহিব। ঠিক আছে, ওপৰত চাইছে নহয়? ওপৰত যেতিয়া এই সময়সমূহ বাঢ়ি গৈছে, তেতিয়া দ্ৰাঘিমা ৰেখা আহি শূন্যত পাই গৈছে। ঠিক আছে, আকৌ সময় যেতিয়া কমি আছে 1, 2, 3, তেতিয়া আকৌ দ্ৰাঘিমা ৰেখা এইফালৰ পৰা কমাৰ পৰা বাঢ়ি গৈ আছে। ঠিক আছে, বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? আশা কৰিছোঁ। তাৰপিছত চোৱা কি আছে, ইয়াত খালি বুজাৰ কথা হৈছে মেইন যে মুখ্য দ্ৰাঘিমা ৰেখা কি, তাৰিখ ৰেখা কি, কোনটোৰ মান কিমান ডিগ্ৰী, এইখিনি তোমালোকে ধুনীয়াকৈ মনত ৰাখিলেই হ'ল। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, মুখ্য দ্ৰাঘিমা ৰেখাৰ পৰা 0 ডিগ্ৰীৰ পৰা ক্ৰমান্বয়ে পূবলৈ গ'লে 15 ডিগ্ৰী পূব, 30 ডিগ্ৰী পূব, 45 ডিগ্ৰী পূব আদি কৰি 180 ডিগ্ৰী পূব দেখা যায়। এই প্ৰতিডাল দ্ৰাঘিমা ৰেখাতেই 1 ঘণ্টা স্থানীয় সময় যোগ দিব লাগে। অৰ্থাৎ গ্ৰীণউইচত যদি দুপৰীয়া 12 বাজে, তেন্তে 15 ডিগ্ৰী পূব দ্ৰাঘিমাংশত দুপৰীয়া 1 বাজিব। বুজিছা কি কৈছে? কৈছে যে গ্ৰীণউইচত যদি দুপৰীয়া 12 বাজে, তেন্তে 15 ডিগ্ৰী পূবত পূব দ্ৰাঘিমাংশত দুপৰীয়া 1 বাজিব, আৰু 30 ডিগ্ৰী পূবত দুপৰীয়া 2 বাজিব। সেইদৰে মুখ্য দ্ৰাঘিমা 0 ডিগ্ৰীৰ পৰা পশ্চিমৰ ফালে গ'লে 15 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশত ৰাতিপুৱা 11 বাজিব, আৰু 30 ডিগ্ৰী পশ্চিমত ৰাতিপুৱা 10 বাজিব। অৰ্থাৎ মুখ্য দ্ৰাঘিমাৰ পৰা পশ্চিম ফালে গ'লে 1 ঘণ্টাকৈ স্থানীয় সময় বিয়োগ কৰিব লাগে। এইখিনি মনত ৰাখিবা। কি কৈছে চাইছা? মুখ্য দ্ৰাঘিমা ৰেখাৰ পশ্চিমৰ ফালে গ'লে 1 ঘণ্টাকৈ স্থানীয় সময় বিয়োগ কৰিব লাগিব। ওপৰৰ
চিত্ৰখনলৈ চালে কথাখিনি বুজি পোৱাত সুবিধা হ'ব। তোমালোকে ইয়াতে চালে গম পাবা। এইটো চোৱা, 30 ডিগ্ৰী পশ্চিম যেতিয়া আছে তেতিয়া 30 ডিগ্ৰী পূব যেতিয়া য'ত আছে তাত কি হৈছে, দুপৰীয়া 2 বাজিছে। আৰু 30 ডিগ্ৰী পশ্চিমৰ ফালে যেতিয়া আছে তেতিয়া কিমান বাজিছে, 10 বাজিছে। দেখিছানে নাই? তো কৈছে পশ্চিমৰ ফালত গ'লে 1 ঘণ্টা স্থানীয় সময় বিয়োগ কৰিব লাগিব। দেখিছানে? এতিয়া চোৱা, 15 ডিগ্ৰীৰ পৰা যেতিয়া 30 ডিগ্ৰী পশ্চিমত আহিছে তেতিয়া 11ৰ পৰা 1 ঘণ্টা বিয়োগ দিলে কিমান হ'ব, 10 ঘণ্টা। 1 ঘণ্টা কমি গ'ল, কিমান বাজিলে, 10টা বাজিলে, হয়নে? তাৰপিছত চোৱা, ইয়াত যেতিয়া 30 ডিগ্ৰী 45 ডিগ্ৰী পূবত আবেলি 3 বাজিছিলে, হয়নে? তেতিয়া এইফালে চোৱা, 45 ডিগ্ৰী পশ্চিমত ৰাতিপুৱা কিমান বাজিছে, 9 বাজে। আৰু পশ্চিম ফালে সদায় 1 ঘণ্টা কমি কমি গৈ আছে, হয়নে? ইয়াত 15 ডিগ্ৰীত আছে, 15 ডিগ্ৰীত আছে 11টা বাজি আছে। কিন্তু যে 30 ডিগ্ৰী আহি গ'ল তেতিয়া 11ৰ পৰা 1 ঘণ্টা কমি আহিল কিমান, 10 বাজিলে। আকৌ 10ৰ পৰা 1 ঘণ্টা কমি কিমান হ'ল, 9 হ'ল, হয়নে? আৰু যেতিয়া পূব ফালে গৈ আছে তেতিয়া কিন্তু যোগহে হৈ আছে, 1 ঘণ্টাকে বাঢ়ি আছে। 2 হ'ল, 2ৰ পৰা 3 হ'ল, এনেকুৱাকে বাঢ়ি গৈছে। এতিয়া পূব ফালে যেতিয়া যাব তেতিয়া 1 ঘণ্টা বাঢ়িব, আৰু পশ্চিম ফালে যেতিয়া আহিব তেতিয়া 1 ঘণ্টা কমিব। ঠিক আছে, বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? এইটোৱে তোমালোকক চিত্ৰত সহায়ত বুজিব দিছে। তাৰপিছত কি কৈছে চোৱা, কৈছে যে মুখ্য দ্ৰাঘিমা ৰেখা 0 ডিগ্ৰীৰ ঠিক ওপৰত যেতিয়া সূৰ্য অৱস্থান কৰে তেতিয়া তাত দুপৰীয়া 12 বাজে। মুখ্য দ্ৰাঘিমা ৰেখাৰ পৰা 15 ডিগ্ৰী পূব দ্ৰাঘিমাত সেই সময়ত দুপৰীয়া 1 বাজে। তোমালোকে এই চিত্ৰটো মন কৰা, এইটো হৈছে তোমালোকৰ কি, মুখ্য দ্ৰাঘিমা ৰেখা, যিটো 0 ডিগ্ৰী মান হৈছে দুপৰীয়া 12 বাজিছে। তেতিয়া পূব ফালে 15 ডিগ্ৰী পূবত কিমান বাজিছে, দুপৰীয়া তেতিয়া 1 বাজিছে, হয়নে নাই? তাৰপিছত কি কৈছে চোৱা, মুখ্য দ্ৰাঘিমা ৰেখাৰ পৰা 15 ডিগ্ৰী পূব দ্ৰাঘিমাত সেই সময়ত দুপৰীয়া 1 বাজে, আৰু 15 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাত সেই সময়ত ৰাতিপুৱা 11 বাজে। তোমালোকে এই চিত্ৰটো চোৱা, তেতিয়া 15 ডিগ্ৰী, যেতিয়া 15 ডিগ্ৰী ইয়াতে আছে, 15 ডিগ্ৰী পশ্চিমত তেতিয়া কি হৈছে, ৰাতিপুৱা কিমান বাজিছে, তেতিয়া ৰাতিপুৱা 11 বাজিছে। কথাটো মিলিছেনে নাই? 0 ডিগ্ৰীৰ পৰা যেতিয়া 15 ডিগ্ৰী পূব হৈছে তেতিয়া দুপৰীয়া 1 বাজিছে, আৰু 0 ডিগ্ৰীৰ পৰা যেতিয়া 15 ডিগ্ৰী পশ্চিম হৈছে তেতিয়া 11টা বাজিছে। এতিয়া নেক্সট চোৱা কি কৈছে। কৈছে যে দ্ৰাঘিমাংশ অনুসৰি কোনো এখন ঠাইৰ সময়কে সেই ঠাইখনৰ স্থানীয় সময় বোলে। মনত ৰাখিবা যে যিকোনো দ্ৰাঘিমা ৰেখা যেতিয়া সূৰ্য ঠিক ওপৰত অৱস্থান কৰে তেতিয়া তাত দুপৰীয়া 12 বাজে। কিন্তু দেশ এখনৰ ক্ষেত্ৰত এই গোটেই কথাখিনি অলপ বেলেগ ধৰণে চোৱা হয়। উদাহৰণস্বৰূপে আমাৰ ভাৰতৰ পূব সীমাৰ পৰা পশ্চিম সীমালৈ সম্পূৰ্ণ ব্যৱধান প্ৰায় 1 ঘণ্টা 45 মিনিট। এখন দেশৰ সময় যদি একেটা নহয় তেতিয়া বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হয়। সেয়েহে ভাৰতৰ ক্ষেত্ৰত ভাৰতৰ প্ৰায় সোঁমাজেদি যোৱা 82.5 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমা ৰেখাৰ সময়কে সময় ষ্টেণ্ডাৰ্ড টাইম হিচাপে ধৰা হয়। 82.5 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমাৰ সময়কে গোটেই ভাৰতৰ সময় বোলা হয় হিচাপে বিবেচনা কৰা হয়। এতিয়া ইয়াৰ পৰা প্ৰশ্ন হ'ব পাৰে যে আমাৰ ভাৰতবৰ্ষৰ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম বা আমাৰ ভাৰতৰ সময় কিমান? তেতিয়া আমাৰ ভাৰতৰ সময় তোমালোকে এইটো ক'বা, 82 ডিগ্ৰী 30 মিনিট পূব। ঠিক আছে, নেক্সট প্ৰশ্ন কি কৈছে চোৱা। কৈছে যে দ্ৰাঘিমা ৰেখা সময়কে গ্ৰীণউইচ আৰু ভাৰতৰ সময়ৰ পাৰ্থক্য হৈছে 5 ঘণ্টা 30 মিনিট। মানে গ্ৰীণউইচৰ যিটো সময় আৰু আমাৰ ভাৰতৰ সময়ৰ পাৰ্থক্য কিমান, 5 ঘণ্টা 30 মিনিট। যিহেতু ভাৰত গ্ৰীণউইচৰ পূব দিশত অৱস্থিত, সেয়েহে লণ্ডনত যেতিয়া আবেলি 6 বাজে, কথাটো মন কৰিবা, ভাৰত যিহেতু গ্ৰীণউইচৰ কোনফালে, পূব দিশত অৱশ্যে, সেয়েহে লণ্ডনত যেতিয়া আবেলি 6 বাজে তেতিয়া ভাৰতত ৰাতি 11 বাজি থাকে। তেতিয়া ভাৰতত ৰাতি কিমান বাজি, 11 বাজি থাকে। এইটো এটা ইণ্ডিয়াৰ মেপ দি, ভাৰতৰ মেপ দি তোমালোকক বুজাব চেষ্টা কৰিছে। আৰু ছাত্ৰ ছাত্ৰীসকল, ইয়াত অনুশীলনী 1 যে দেখিছা, এই অনুশীলনী 1ৰ প্ৰশ্নোত্তৰখিনি মই ভিডিঅ'টোৰ লাষ্টত ধুনীয়াকৈ টাইপ কৰি দি দিছোঁ। তোমালোকে তাৰ পৰা
লিখি ল'বা আৰু তোমালোকে নিজৰ ইমান সময় মই যিখিনি বুজালোঁ তাৰ পৰা তোমালোকে অলপ নিজেই বুজিবা বা বুজি পেলাই ওলাব চেষ্টা কৰিবাচোন। গোটেইখিনি কিন্তু মই আলোচনা কৰি গৈছোঁৱেই, তাৰ পৰা ইয়াতেই প্ৰশ্নখিনি দিছে। নেক্সট কৈছে চোৱা, মানচিত্ৰ। তোমালোকে কৈছে কেতিয়াবা গছ গছনি, চৰাই চিৰিকটি, মানুহ, জীৱ জন্তু ইত্যাদি ছবি নিশ্চয় আঁকিছা। জ্যামিতি চিত্ৰ যেনে কোণ, ত্ৰিভুজ, বৰ্গ, আয়তক্ষেত্ৰ আদিও আঁকিছা। কেতিয়াবা তোমাৰ গাঁওখনৰ, বিদ্যালয়খনৰ আৰু জিলা, ৰাজ্য বা দেশখনৰ চিত্ৰ আঁকিছানে? যদি আঁকিছা সেইবোৰক কি বুলি কোৱা বাৰু? মানচিত্ৰ বা মেপ বুলি কোৱা নহয় জানো? তোমালোকে নিশ্চয় আঁকাইতো চাগে ন? ভাৰতৰ মেপ, অসমৰ মেপ, বিভিন্ন গছৰ মেপ, প্ৰাকৃতিক দৃশ্যবিলাক আঁকা নহয়? তেনেকুৱা সুধিছে আৰু। দৰাচলতে এখন ঠাইৰ যিকোনো ছবি এখনকে মানচিত্ৰ মেপ বুলি ক'লে ভুল হ'ব। মাপনি বা নিৰ্দিষ্ট জোখ নোহোৱাকৈ অঁকা ছবি এখন সাধাৰণ চিত্ৰ বা আৰ্হিয়ে মাথোন, যিটোৰ মানে মাপ নাই কোনো ধৰণৰ, সেইটো হৈছে আৰ্হিহে বুলি কৈছে। কাগজ বা তেনে কোনো সমতলত দিশ আৰু দূৰত্ব অনুপাত সঠিক ৰূপত ৰাখি পৃথিৱী বা ইয়াৰ কোনো এটা অংশক সৰু আকাৰলৈ পৰিৱৰ্তন কৰি অংকন কৰা চিত্ৰই হ'ল মানচিত্ৰ। এতিয়া পৰীক্ষাত প্ৰশ্ন আহে ছাত্ৰ ছাত্ৰীসকল যে মানচিত্ৰ বুলিলে কি বুজা? তেতিয়া তোমালোকে ইয়াৰ পৰা লিখিবা, কাগজ বা তেনে কোনো সমতল দিশত আৰু দূৰত্বৰ অনুপাতত সঠিক ৰূপত ৰাখি পৃথিৱী বা ইয়াৰ কোনো এটা অংশ সৰু আকাৰলৈ পৰিৱৰ্তন কৰি অংকন কৰা চিত্ৰই হ'ল মানচিত্ৰ। ঠিক আছে, বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? এই লাইনখিনি কাগজৰ পৰা লিখিবা, কাগজ বা তেনে কোনো সমতলত, ইয়াৰ পৰা একদম এই মানচিত্ৰলৈকে লিখিব লাগিব। তাৰপিছত কি কৈছে চোৱা, কৈছে মানচিত্ৰ কোনো এক ধৰণৰ বা বহু ধৰণৰ তথ্য বিতৰণ একেলগে দেখুৱাব পাৰি। মানচিত্ৰ বিভিন্ন প্ৰকাৰৰ আছে, যেনে প্ৰাকৃতিক মানচিত্ৰ, ৰাজনৈতিক মানচিত্ৰ, বতৰ মানচিত্ৰ, জনসংখ্যা মানচিত্ৰ, যাতায়াত আৰু পৰিবহণ মানচিত্ৰ, কৃষি মানচিত্ৰ, উদ্যোগ মানচিত্ৰ ইত্যাদি। প্ৰাকৃতিক মানচিত্ৰত নদী, পৰ্বত, উদ্ভিদ আদি ভৌগোলিক তথ্যবোৰ দেখুওৱা হয়। ৰাজনৈতিক মানচিত্ৰ দেশ, মহাদেশ, ৰাজ্য, জিলা আদিৰ অৱস্থান, চাৰিসীমা, ৰাজধানী, নগৰ, চহৰ আদিও দেখুওৱা হয়। তেনেদৰে জনসংখ্যা মানচিত্ৰত জনসংখ্যাৰ বিতৰণ, ঘনত্ব আদি দেখুওৱা হয়। মানে প্ৰত্যেক বস্তুৰ মানচিত্ৰ কিন্তু বেলেগ বেলেগ। অংকন পদ্ধতি, বিষয়বস্তু, উদ্দেশ্য আদিৰ ওপৰত নিৰ্ভৰ কৰি মানচিত্ৰক সাধাৰণ মানচিত্ৰ আৰু বিষয়ভিত্তিক মানচিত্ৰ হিচাপে ভাগ কৰা হৈছে। এইটো ভেৰি ইম্পৰ্টেণ্ট হয় যে মানচিত্ৰ কেইটা ভাগত ভাগ কৰা হৈছে? দুইটা ভাগত। এটা হৈছে জেনেৰেল মেপ আৰু এটা হৈছে থেমেটিক মেপ, মানে বিষয়ভিত্তিক মানচিত্ৰ, আৰু এটা হৈছে কি তোমাৰ সাধাৰণ মানচিত্ৰ। দুইটা ভাগত ভাগ কৰা হৈছে। ইতিমধ্যে উল্লেখ কৰা প্ৰাকৃতিক আৰু ৰাজনৈতিক মানচিত্ৰবোৰক সাধাৰণ মানচিত্ৰ আৰু জনসংখ্যাৰ বিতৰণ, যাতায়াত ব্যৱস্থা, জলবায়ু, বৃষ্টিপাত, অৰণ্য আদি বিশেষ বিষয় দেখুৱাবলৈ অঁকা মানচিত্ৰবোৰক বিষয়ভিত্তিক মানচিত্ৰ বোলে। মানচিত্ৰ এখন প্ৰস্তুত আৰু অধ্যয়ন কৰাৰ ক্ষেত্ৰত কেইটামান উপাদানৰ প্ৰয়োজন। সেই উপাদান কেইটা হ'ল দিশ, দূৰত্ব, অৱস্থান আৰু সাংকেতিক চিহ্ন। মানে চাৰিটা বস্তুৰ দৰকাৰ। এটা হৈছে দিশ, আনটো হৈছে দূৰত্ব, অৱস্থান আৰু সাংকেতিক চিহ্ন। এতিয়া তলত কি আছে চোৱা, দিশ। বেছিভাগ মানচিত্ৰত সোঁহাতে ওপৰৰ ফালে লম্বভাৱে অঁকা এডাল কাঁড়ৰ ওপৰত এন বা উ মানে উত্তৰ আখৰটো লিখা থাকে। কাঁড় চিনেৰে দেখুওৱা এই উ আখৰটো উত্তৰ দিশক বুজাইছে। চাইছা নহয়, ইয়াত লিখা আছে উ, ইয়াত লিখা আছে দহ। দহ মানে দক্ষিণ, উ মানে উত্তৰ। তোমালোকে মানচিত্ৰ এখনৰ উত্তৰ দিশটো জানিব পাৰিলে দক্ষিণ, পূব আৰু পশ্চিম এইকেইটা দিশ সহজেই চিনি উলিয়াব পাৰিবা। তোমালোকে জানা যে প্ৰধান দিশ চাৰিটা, এইটোতো জানাই, উত্তৰ, দক্ষিণ, পূব, পশ্চিম। ইয়াৰ মাজৰ দিশবোৰ হ'ল উত্তৰ পূব নৰ্থ ইষ্ট, দক্ষিণ পূব চাউথ ইষ্ট, দক্ষিণ পশ্চিম চাউথ ৱেষ্ট আৰু উত্তৰ পশ্চিম নৰ্থ ইষ্ট। এই দিশবোৰৰ সহায়ত আমি ধাৰাপৃষ্ঠত কোনো এখন ঠাইৰ অৱস্থান শুদ্ধকৈ জানিব পাৰোঁ। দিশ নিৰ্ণয় যন্ত্ৰ কম্পাছৰ সহায়ত আমি কোনো এখন ঠাইৰ দিশ শুদ্ধকৈ জানিব পাৰোঁ। জানি থোৱা যে কম্পাছৰ চুম্বকীয় কাঁটা সদায় উত্তৰ দক্ষিণ মুৱা হৈ থাকে। নেক্সট আছে কি, দূৰত্ব।
দুখন ঠাইৰ মাজৰ প্ৰাকৃতিক দূৰত্ব সেই একে জোখত মানচিত্ৰত দেখুৱাবলৈ হ'লে মানচিত্ৰখনত আকাৰত প্ৰকৃত ঠাইখনৰ সমান হ'ব লাগিব। কিন্তু মানচিত্ৰ সিমান ডাঙৰ কৰা সম্ভৱ নহয়। সেয়েহে মানচিত্ৰখনৰ আকাৰ সুবিধাজনকভাৱে মানচিত্ৰৰ এটা নিৰ্দিষ্ট অনুপাতত হ্ৰাস কৰি দেখুওৱা হয়। ভূপৃষ্ঠৰ ওপৰত প্ৰাকৃতিক দূৰত্বক মানচিত্ৰৰ যি অনুপাতত হ্ৰাস কৰি দেখুওৱা হয় তাকে স্কেল বা মাপনি বোলে। এইটো ভেৰি ইম্পৰ্টেণ্ট। ঠিক আছে, কি কৈছে চোৱা, কৈছে যে ভূপৃষ্ঠৰ ওপৰৰ প্ৰকৃত দূৰত্বক মানচিত্ৰৰ যি অনুপাতত হ্ৰাস কৰি দেখুওৱা হয় তাকেই স্কেল বা মাপনি বোলে। এইটো হ'ল মানচিত্ৰ। তাৰপিছত নেক্সটটো চোৱা, কি কৈছে, যেতিয়া দেশ বা মহাদেশৰ দৰে ডাঙৰ অঞ্চল একোটা এখন কাগজত দেখুৱাবলগীয়া হয় তেতিয়া আমি সৰু মাপনিৰ সহায় লওঁ। উদাহৰণস্বৰূপে মানচিত্ৰৰ 1 চেণ্টিমিটাৰৰ দূৰত্বই ধৰাপৃষ্ঠৰ 100 কিলোমিটাৰ বুজাব। এনেবোৰ মানচিত্ৰক আমি সৰু মাপনিৰ মানচিত্ৰ বুলিও কওঁ। তেনেদৰে যেতিয়া আমাৰ গাঁওখন বা চহৰখনক কাগজত আঁকি দেখুৱাব লাগে তেতিয়া ডাঙৰ মাপনি ব্যৱহাৰ কৰিব লাগিব। উদাহৰণস্বৰূপে মানচিত্ৰৰ 1 চেণ্টিমিটাৰ যেতিয়া ধৰাপৃষ্ঠত 1 কিলোমিটাৰ বুজায় তেতিয়া এনে মানচিত্ৰক ডাঙৰ মাপনিৰ মানচিত্ৰ লাৰ্জ স্কেল মেপ বুলি কোৱা হয়। আৰু সৰু মাপনিৰ মানচিত্ৰতকৈ ডাঙৰ মাপনিৰ মানচিত্ৰই আমাক ঠাই এখনৰ বিতং তথ্য জনাত সহায় কৰে। যিহেতু মানচিত্ৰখন ডাঙৰ সেইকাৰণে আমি তথ্য পাতিও বেছি পাবলৈ সক্ষম হওঁ। নেক্সট কি হ'ল এতিয়া অৱস্থান। মানচিত্ৰবোৰত সাধাৰণতে উত্তৰ দক্ষিণাকৈ আৰু পূব পশ্চিমাকৈ কিছুমান অতি ক্ষীণ ৰেখা আঁকা থাকে। ইয়াৰে পূব পশ্চিমাকৈ থকা ৰেখাবোৰক অক্ষৰেখা লাইনছ অফ লেটিটিউড আৰু উত্তৰ দক্ষিণাকৈ থকা ৰেখাবোৰক দ্ৰাঘিমা ৰেখা লাইনছ অফ লংগিটিউড বুলি কোৱা হয়। অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ এই জালিকাখন নোহোৱাকৈ মানচিত্ৰ অংকন কৰিব নোৱাৰি। কোনো ঠাইৰ অৱস্থান এই দুবিধ ৰেখাৰ ভিত্তিত নিৰূপণ কৰা হয়। নেক্সট আহিল সাংকেতিক চিহ্ন। কৈছে মানচিত্ৰ এখনৰ বাবে প্ৰয়োজনীয় আন এবিধ উপাদান হ'ল সাংকেতিক চিহ্ন। মানচিত্ৰৰ কোনো এখন ঠাইৰ ঘৰ দুৱাৰ ৰাস্তা ঘাট দলং গছ-গছনি ৰেলপথৰ পুখুৰী কুঁৱা খেতি পথাৰ আদি উপাদানবোৰৰ প্ৰকৃত ৰূপক আঁকি দেখুৱাব নোৱাৰি। গতিকে এই তথ্যবোৰ বিভিন্ন আখৰ ৰং ৰেখা চিহ্ন আদিৰে দেখুওৱা হয়। এই চিহ্নবোৰে এখন নিৰ্দিষ্ট ঠাইৰ বিভিন্ন ধৰণৰ তথ্য সম্পৰ্কে আমাক জনাব পাৰে। সাধাৰণতে মানচিত্ৰত ব্যৱহাৰ হোৱা চিহ্নবোৰ গোটেই পৃথিৱীতে একে। পৃথিৱীৰ যিকোনো ঠাইৰ মানচিত্ৰ এই চিহ্নবোৰ অধ্যয়ন কৰি আমি সেই ঠাইখনৰ বিভিন্ন কথা জানিব পাৰোঁ। সাংকেতিক চিহ্ন দি সেই ঠাইখনৰ বিষয়ে আমি বিভিন্ন কথা জানিব পাৰোঁ। কোনো এখন নতুন ঠাইলৈ গ'লে সেই ঠাইখনৰ ভাষা নজনাৰ বাবে ঠাইখনৰ বিভিন্ন তথ্য জনাৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে, হয়নে? সেইটো হ'বই পাৰে। তেতিয়া সেই ঠাইৰ মানচিত্ৰ এখন উলিয়াই লৈ তাত থকা চিহ্নবোৰৰ সহায়ত প্ৰয়োজনীয় তথ্য জানিব পাৰি। এতিয়া ধৰা তুমি কোনো নতুন ঠাইত গৈছা, সেই ঠাইটোৰ সম্বন্ধে তোমাৰ কোনো ধৰণৰ ধাৰণা বা জ্ঞান নাই বা সেইটো অঞ্চলৰ ভাষাও তুমি নাজানা। তেতিয়া তুমি কি কৰিবা, সেই ঠাইটোৰ মানচিত্ৰটো ওলাই লৈ তুমি সেই ঠাইৰ সম্বন্ধে তথ্য পাতি যোগাৰ কৰিব পাৰিবা। উদাহৰণস্বৰূপে গুৱাহাটী মহানগৰীৰ মানচিত্ৰ এখন অধ্যয়ন কৰি তুমি গুৱাহাটীৰ বিভিন্ন ৰাস্তা ঘাট অনুষ্ঠান প্ৰতিষ্ঠান লগতে ভ্ৰমণ কৰিবলগীয়া স্থানসমূহৰ অৱস্থান সহজতে জানি লৈ ভ্ৰমণ কৰিব পাৰা। মানচিত্ৰত ব্যৱহাৰ হোৱা সাংকেতিক চিহ্নবোৰক স্বীকৃত আৰু প্ৰচলিত চিহ্ন বোলা হয়। তলত এনে প্ৰচলিত চিহ্নৰ এখন তালিকা দিয়া হ'ল। ঠিক আছে, এতিয়া নেক্সট চোৱা কি কৈছে ছাত্ৰ-ছাত্ৰীসকল। নেক্সট কৈছে যে মানচিত্ৰৰ বিভিন্ন তথ্য উপস্থাপনৰ বাবে চিহ্নৰ উপৰিও বিভিন্ন ৰং ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে পানী দেখুৱাবলৈ মানচিত্ৰত নীলা ৰং, পৰ্বত পাহাৰ দেখুৱাবলৈ ডাঠ মুগা ৰং, মালভূমি দেখুৱাবলৈ হালধীয়া ৰং আৰু নিম্নভূমি দেখুৱাবলৈ সেউজীয়া ৰং ব্যৱহাৰ কৰা হয়। এতিয়া মই ধুনীয়াকৈ তোমালোকক কৈ দিলোঁ যে ইয়াত কোনটোত কি। এইটো কিন্তু প্ৰশ্ন আহিব দেই যে নীলা ৰং কোন
কোন বস্তু দেখাবলৈ মানচিত্ৰত ব্যৱহাৰ কৰা হয়? পানী দেখুৱাবলৈ। তাৰপিছত ডাঠ মুগা ৰং পৰ্বত পাহাৰ দেখুৱাবলৈ। হালধীয়া ৰং আৰু নিম্ন সমভূমি দেখুৱাবলৈ কি সেউজীয়া ৰং ব্যৱহাৰ কৰা হয়। এইবিলাক কিন্তু ভেৰি ইম্পৰ্টেণ্ট। আৰু ইয়াত অনুশীলনী 2ৰ প্ৰশ্নোত্তৰসমূহ মই দি দিছোঁ ধুনীয়াকৈ। আৰু কৈছে ধাৰণা চিত্ৰ, এইটো কনচেপ্ট মেপ। এই কনচেপ্ট মেপটোনো কি জানা? এই মেপটো হৈছে তোমালোকে যে পাঠত যে পঢ়িলা, সেই পাঠত কি কি পঢ়িলা সেইটো এটা কনচেপ্ট মেপ দিছে। যে পৃথিৱীৰ কাল্পনিক ৰেখা, সময়মণ্ডল মানচিত্ৰ, আৰু কি পঢ়িলোঁ? দিশ, দূৰত্ব, অৱস্থান আৰু সাংকেতিক চিহ্ন। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে খুব ধুনীয়াকৈ পাঠটি বুজি পাইছা। যদি পাঠসমূহ ভিডিঅ'সমূহ চাই ভাল লাগে অন্ততঃ লাইক এটা কৰিবা। তোমালোকে লাইকটো কৰিলে ভাল লাগে, বুজিছা? লাইক কৰিলে আমি একো পইচা চইচা নাপাওঁ। বহুত ল'ৰা ছোৱালী সেইটোহে ভাবে। একো নহয়, লাইক এটা কৰিবা। ছাৰ মেডামে যেতিয়া পঢ়ায় তেতিয়া ভালহে লাগে যে ভিডিঅ'টো চাই চাগে ভাল লাগিছে ল'ৰা ছোৱালী, সেইকাৰণে লাইক কৰিছে। বহুতেতো আকৌ চবেতো কমেণ্ট ছেকশ্যনত কমেণ্ট লিখিব নোৱাৰে। যিসকলে পাৰে সেইসকলে লিখে, আৰু যিসকলৰ চাই ভিডিঅ'সমূহ ভাল লাগে অন্ততঃ লাইক এটা কৰি দিবা। ঠিক আছে দেই? সকলোৱে ভালে থাকিবা, সুস্থ থাকিবা, আৰু নতুন এটা ভিডিঅ' লৈ আকৌ লগ পাম। আগৰ এটা ভিডিঅ' ফাৰ্ষ্ট লেচনটো বুজাই দিছোঁ, এইটো ছেকেণ্ডটো বুজাই দি আছোঁ। নেক্সট অসমীয়া ছাবজেক্টটোও বুজাই দিম। এটা এটাকৈ লাহে লাহে গৈ থাকোঁ, তোমালোকেও গৈ থাকা। সকলোৱে সুস্থ থাকিবা, ভালে থাকিবা। ঠিক আছে, থেংক ইউ। আৰু পাঠৰ শেষত দিয়া এই প্ৰশ্নোত্তৰসমূহ ধুনীয়াকৈ লিখি লোৱা।